ইন্স্যুৰেন্স পলিচি সম্পৰ্কে মানুহৰ কেইটামান খুব ভুল ধাৰণা আছে যি কাৰণত ভাৰতত ইন্স্যুৰেন্স ক্লেইম বহু মানে নাপায় বা বহু মানে খুলিব নিবিচাৰে যিকেইটা ভুল ধাৰণা আছে আজি আমি সেই ভুল ধাৰণাকেইটা এই ভিডিঅ'টোত ডিছকাছ কৰিম যাতে আপোনাৰ সেই ভুল ধাৰণাকেইটা মনৰ পৰা আঁতৰি যায় প্ৰথম মানুহৰ মনত এটা খুব ভুল ধাৰণা আছে সেইটো যে ইন্স্যুৰেন্স কোম্পানীবিলাকে বোলে ক্লেইম নিদিয়ে বহু মানুহৰ মনত এটো উৰা বাতৰি আছে যে ইন্স্যুৰেন্স ক্লেইম ইন্স্যুৰেন্স কোম্পানীসমূহে নিদিয়ে ক্লেইম নোপোৱাৰো তিনিটা কাৰণ থাকে যেনে আপুনি যদি সঠিক তথ্য নিদিয়ে সাপোজ আপুনি যিকোন সময়ত পলিচিখন খুলিছিলে সেই সময়খিনিত আপোনাৰ কেইটামান বেমাৰ আছিল কিন্তু আপুনি কোম্পানীক নকলে বেমাৰকেইটা থকাৰ বিষয়ে আৰু সেই বেমাৰকেইটাতে যদি সেই মানুহজনৰ ডেথ হৈ যায় তেতিয়া মেডিকেল যেতিয়া চেকআপ হয় আৰু তেতিয়া যদি সেই বেমাৰকেইটা সম্পৰ্কে ডক্টৰে মেনশ্যন কৰি দিয়ে যে এই বেমাৰটোত মানুহজন মৃত্যু ঘটিছে তেতিয়া হেতু আপুনি তথ্য আপুনি নিজেই ভুল দি থৈছিলে সেইকাৰণে আপুনি কেনে ধৰণে আপোনাৰ ফেমিলিয়ে আপোনাৰ অভিনে ক্লেইম পাব আপুনি নিজেই ভাবকচোন সেইকাৰণে ভুল তথ্য কোনো মানুহে ইন্স্যুৰেন্স পলিচি খোলোতে দিব নালাগে আৰু দ্বিতীয়তে ৱেটিং পিৰিয়ড থাকে যেনে কিছুমান বেমাৰ পলিচিখন কিনাৰ 2 বছৰৰ পৰা 4 বছৰৰ পিছতহে কভাৰ হয় 2 বছৰ বা 4 বছৰৰ ভিতৰত যদি সেই ধৰণৰ বেমাৰ হয় তেতিয়ালে সেই পলিচিখন ক্লেইম নাপায় সেইটো দ্বিতীয় কাৰণ আৰু তৃতীয়তে ডকুমেন্টস মিস্টেকস সাপোজ আপোনাৰ নামটো যেনে মোৰ নাম দিব্যজ্যোতি শইকীয়া মই লিখো দিব্য স্পেস জ্যোতি মোৰ আধাৰ কাৰ্ডত আছে এটা বেলেগ পান কাৰ্ডত আছে এটা বেলেগ মোৰ পলিচিখনত আছে এটা বেলেগ এই এনেকুৱা ধৰণৰ যদি মিস্টেকস হয় ডকুমেন্টছত তেতিয়াও মানে আপোনাৰ ক্লেইম নাপায় পলিচি হোল্ডাৰজনৰ যদি কিবা এটা হয় এটো হৈছে ভুল ধাৰণা মানুহবিলাকে কৰে যে ক্লেইম নাপায় ক্লেইম নোপোৱাৰ এই তিনিটা মই আপোনাক কাৰণ কলো দ্বিতীয় ভুল ধাৰণাটো হৈছে কি কিছুমানে ভাবে যে মইতো সুস্থ হৈ আছো মই ইমান ডেকা হৈ আছো মোকনো এটা ইন্স্যুৰেন্স পলিচি কেলে সেইটো এটা ভুল ধাৰণা দ্বিতীয় ভুল ধাৰণা প্ৰথম কথা হৈছে কি খুব কম বয়সত যদি আপুনি পলিচিখন কিনে আপোনাৰ প্ৰিমিয়াম খুব কম আহিব সেইকাৰণে আপুনি কিনিব লাগে আপুনি এই ভুল ধাৰণাটোৰ পৰা ওলাব লাগে দ্বিতীয়তে কৈছে জীৱনভৰ আপোনাৰ কভাৰেজ বাঢ়ি যায় আপুনি যদি 25 বছৰত এখন পলিচি খোলে বা 30 বছৰত এখন পলিচি খোলে আপোনাৰ কিমান 70-80 বছৰ বয়সলৈকে কিমান কভাৰেজ হৈ থাকিব দীঘলীয়া প্ৰিমিয়াম আপুনি কম এমাউন্ট দিব আৰু দীঘলীয়া সময় আপোনাৰ কভাৰেজ হৈ থাকিব আপুনি বহুত টকা ইনকাম কৰিব পাৰিব আৰু তৃতীয়তে কিছুমানৰ ভুল ধাৰণা কি মুক্ত অফিচৰ পৰা মানে কিছুমানে যদি চৰকাৰী চাকৰি কৰে বা প্ৰাইভেট চাকৰিও কৰে তেতিয়ালে অফিচৰ ফালৰ পৰা পলিচি খুলি দিয়া হয় কিছুমানে ভাবে কি মোৰটো অফিচৰ পৰা খুলি দিছে মোকনো আৰু কি এক্সট্ৰা দৰকাৰ আছে সেইটো এটা ভুল ধাৰণা এটো কৰিব নালাগে নিজেও পলিচি খুলি ল'ব লাগে কাৰণ অফিচৰ পৰা দিয়াটো আপোনাৰ হয়তো খুব লিমিটেড এমাউন্ট হ'ব পাৰে আপোনাৰ ইমান যথেষ্ট নহ'ব পাৰে লাইফ কভাৰেজ মই আগৰ ভিডিঅ'ত কৈছো যে কিমান টকা লাইফ কভাৰেজ আপোনাৰ এজন মানুহৰ থাকিব লাগে ইনকাম যিটো হয় তাৰ এগেইনষ্টত আপোনাৰ কিমান থাকিব লাগে প্ৰিমিয়াম কিন্তু মই আই বাটনত দিছো আপুনি চাই ল'ব সেইটো হিচাপত আপুনি প্ৰিমিয়াম থাকিব লাগে আৰু চতুৰ্থতে ভাবে ইন্স্যুৰেন্স আৰু ইনভেষ্টমেন্ট এই দুইটা একেলগে লোৱাটোই ভাল কিছুমানে ভাবে এইটো এটা ভুল ধাৰণা আপুনি বেলেগে ল'ব লাগে ইন্স্যুৰেন্স কভাৰেজটো বেলেগ মানে যেনে টাৰ্ম ইন্স্যুৰেন্স আপুনি লৈছে আপুনি এটা বেলেগ হ'ব লাগে আৰু ইনভেষ্টমেন্ট আপুনি যদি কৰিছে সেইটো এটা বেলেগ ধৰণে ল'ব লাগে এইটো এটা ভুল ধাৰণা সকলোৱে মনত পুহি ৰাখে কিছুমানে ভাবে নমিনীজনেই হৈছে টকাৰ মালিক একচুৱেলি নমিনীজনেই টকাৰ মালিক নহয় নমিনীজন হৈছে কেয়াৰ টেকাৰ মানে আপোনাৰ অবিহনে তেওঁ পাব তেওঁ মালিক নহয় আৰু তেওঁ লিগেল হেয়াৰো নহয় আৰু যদি আপুনি ভুল নমিনী দি থৈ যায় তেতিয়ালে ভুল যদি নমিনী নাম যদি ভুল থাকে ডিটেইলছ ভুল থাকে ডেট অফ বাৰ্থ ভুল থাকে তেতিয়ালে সেই নমিনীজনেও ক্লেইম নাপাবগে পাৰে পিছত সেইকাৰণে এনেকুৱা ধৰণৰ ভুল ধাৰণাবিলাক মনত ৰখাই থকাতকৈ আপুনি যাতে ক্লিয়াৰ হয় সেইকাৰণে এই ভিডিঅ'টো বনালো যদি ভাল লাগিছে শ্বেয়াৰ কৰক